বজালীৰ ৰতনপুৰ নিবাসী বিমল শৰ্মা ডাঙৰীয়াৰ নিজাববীয়া প্ৰচেষ্টা তেখেতে প্ৰতিদিনে 50,000 ৰসগোল্লা উৎপাদন কৰা এটা উদ্যোগ স্থাপন কৰিছে। দুজনী গাড়ীৰ পৰা আজি 40জনী গাড়ীলৈ সম্প্ৰসাৰণ কৰি নিজে দুগ্ধ বিপ্লৱত তেওঁ নিৰলসভাৱে সমৰ্পিত মনোভাৱে কাম কৰি আহিছে। তেখেতৰ তাত 4 ঘণ্টাত দৈ প্ৰডাকশ্যন হয়, নিজাকৈ ঘি প্ৰডাকশ্যন কৰা হয় আৰু এতিয়াতো নিজাকৈ ৰসগোল্লা প্ৰডাকশ্যনৰ কাৰণে যিটো ব্যৱস্থা কৰিছে। মই ভাবোঁ এনেকুৱাকৈ যদি 4-5টা যদি ইউনিট যদি হয় বজালী অঞ্চলত, তেতিয়াহ'লে আমাৰ বজালী ৰসগোল্লা নামাকৰণ কৰি সমগ্ৰ অসমত নহ'লেও অসমৰ এটা অংশ মানুহক আমি বজালী ৰসগোল্লা খুৱাব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। সেইকাৰণে মই আহ্বান জনাইছোঁ নিৰলসভাৱে যে আমাৰ ডেকা যিসকল আছে উদ্যমী ল'ৰা, তেওঁলোকে যাতে গোপালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। ভাৰত কলিতাৰ দৰে বা বিমল শৰ্মাৰ দৰে যদি প্ৰতিষ্ঠা হ'ব পাৰে, তেতিয়া দুগ্ধ বিপ্লৱতো অৰিহণা জনোৱা হ'ব।